দেশৰ প্ৰায় 9.5 কোটি কৃষকক কৃষক সন্মান নিধিৰ যি 6,000 টকা বছৰি দিয়া হয় তাৰ 23তম কিস্তিটো বা ইনষ্টলমেণ্টটো আজি দিব। অসমত প্ৰায় 18,60,000 কৃষকে এই কিস্তিৰ 2,000 টকা লাভ কৰিব। কিন্তু মই এটা কথা উপলব্ধি কৰিছোঁ যে অসমৰ কৃষকে 18,60,000তকৈ বেছি কৃষকে এই সুবিধা পাব লাগে। অনাগত সময়ত এই ব্যৱস্থা আৰু শক্তিশালী কৰিবলৈ, ত্বৰান্বিত কৰিবলৈ প্ৰচেষ্টা চলোৱা হ'ব। বহুত বেছি নকওঁ, কিন্তু এটা কথাটো ক'ব পাৰোঁ যে 18,60,000ৰ পৰা 20-21 লাখ 25 লাখলৈকে কৃষকৰ এই সন্মান পোৱাৰ ব্যৱস্থা আমি কৰিম। আৰু এই কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি যদি প্ৰয়োজন হয় সমষ্টিয়ে বা ব্লকে বা প্ৰয়োজনত পঞ্চায়তে আমি PM কিষাণ বা PM কিষাণ সন্মান প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ শিবিৰ স্থাপন কৰিম, যাতে অসমৰ আৰু কৃষকক এই সন্মান, এই সুবিধা আমি দিব পাৰোঁ। এই তালিকাত কিছু সন্দেহজনক অচিনাকি লোক সেইটোতো হৈ আছে। KYCৰ আমাৰ ইম্প্ৰুভমেণ্ট হৈ আছে। গতিকে যি সন্দেহজনক তেওঁলোকৰ নামটো কাটা যাব আৰু যিসকলে পাব লাগে, এইমাত্ৰ ইয়াতে মই এগৰাকী কৃষকক পালোঁ, সকলোৱে জানে, তেখেতক সকলোৱে চিনি পায়, তেখেত এগৰাকী ভাল কৃষক, কিন্তু তেখেতে 2টা কিস্তি লাভ কৰিছিল, পাছত লাভ নকৰা হ'ল। সেইটো এড্ৰেছ কৰিব লাগিব। কিছু 2 নম্বৰীৰ বেয়া মানুহেও মিছাকৈ লৈ আছিলে, বহুতখিনি কাটা গুচি গ'ল, কিন্তু কিছু পাবলগীয়া মানুহেও এই সন্মান পোৱা নাই। গতিকে যোনে পাব লাগে তেওঁলোকে নোপোৱাকৈ আছে, তেওঁলোকে যাতে পায় তাৰ কাৰণে আমি প্ৰক্ৰিয়া ত্বৰান্বিত কৰিম। এইটোতো সমগ্ৰ অসমত আছে, কিন্তু চৰকাৰে এই ব্যৱস্থা কৰি আছে। ফৰেষ্ট ডিপাৰ্টমেণ্টে এই বিষয়ে চিন্তা চৰ্চা নিশ্চয়কৈ কৰি আছে। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই নতুনকৈ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মন্ত্ৰী হিচাপে দায়িত্ব লৈছে। তেখেতে এই ক্ষেত্ৰত যথেষ্ট কৰিব বুলি মই আশাবাদী। হিমাংশু শেখৰ বৈশ্য ডাঙৰীয়াইও ইয়াতে যথেষ্ট কাম আৰম্ভ কৰিছে। মোৰ সমষ্টিটো আছে, মই বহু জেগাত আমাৰ যিডাল জিঅ' ফেঞ্চিং মই বহুত জেগাত কৰিছোঁ। ইয়াতো যদি জিঅ' ফেঞ্চিং আৰু কৰিব লাগে, এই ক্ষেত্ৰত চৰকাৰে সহায় কৰিব।